হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? নিশ্চয় ভালে চাগে, মোৰো ভালেই। আজি খুৰীহঁতৰ ঘৰত আহিছোঁ কচু জোল বনাই খাওঁ বুলি। এয়া চাওক, নিজে ছিঙি ল'লোঁ আৰু আপোনালোকক ৰেচিপি দিছোঁ। আপোনালোকে এইটো ট্ৰাই কৰি নিশ্চয় চাব, বিৰাটেই টেষ্টি হয়। দেখিছে, কচু এতিয়া মই কুকাৰত বহাব লৈছোঁ। আপোনালোকে আপোনালোকৰ অনুযায়ী জলকীয়া, বিলাহী যিমান লাগে আপোনালোকে দি ল'ব। মোৰ হিচাপত মই দিছোঁ জলকীয়া 4টা, বিলাহী 2টা আৰু নিমখ অকণমান, হালধি নিলেও হয়। সেউজীয়া শাক পাচলিত হালধি দিব নালাগে, হ'লেও মই অকণমান দিছোঁ। আৰু আপোনালোকে 7টামান চিটি দিব। তাৰপাছত দি নমোৱাৰ পাছত কেইটামান ঘুটনি মাৰি দিব। ইয়াত মই দিলোঁ বুটৰ দালি আৰু দিছোঁ আলু। আপোনালোকক দেখুওৱা নহ'ল। এয়া চাওক, শেষত চম্বাৰ দি দিছোঁ। পিঁয়াজ, নহৰু দিব লাগে, আমাৰ নিৰামিষ চলি আছে সেইবাবে। যেতিয়া কচু নমাব শেষত আপোনালোকে জালুক দি দিব আৰু শেষত গৰম মছলা দিব। তাৰপাছত নমোৱাৰ পাছত অলপ টাইম ঢাকনা দি থ'ব। বহুত ভাল হয়। মোক কচু হ'লে মাছ মাংস নালাগে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব দেই। আৰু আপোনালোকে যদি খাই, আহিব আমাৰ ঘৰত। আৰু খুৰীয়ে বনালে আলু, সৰু আলুগুটি ভাজি আৰু বন্ধাকবি, গাজৰ ভাজি কৰিছে আৰু চেলেড কৰি দিছে। মই জাষ্ট কচু জোল বনাইছোঁ। দেওৰ কাৰণে জ্বলা হৈছে, হ'লেও সি কৈছে বহুতেই ভাল হৈছে খাবলৈ। জ্বলা হ'লেও খাইছে। বেছি জ্বলা দিয়া নাছিলোঁ, 4টামান জলকীয়া দিছিলোঁ। আৰু আপোনালোকে অনুযায়ী দিব, আৰু যিমান জ্বলা হয় ইমানেই ভাল হয়। আপোনালোকে প্লিজ এবাৰ ট্ৰাই কৰি চাব। মই দিয়া ৰেচিপি আপোনালোকে ট্ৰাই কৰি চাব। আৰু এতিয়া আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু মোক ফ'ল' কৰিবলৈ আপোনালোকে নাপাহৰিব। বাই বাই।